Hello students, আমি already potential কি হয় potential energy কি হয় in case of electric field বা electric charger কাৰণে সেইখিনি ডিসকাস কৰিলো আৰু লগতে এটা এক্সপ্ৰেছনো ডিসকাস কৰিলো যে এটা পইণ্ট চাৰ্জৰ কাৰণে আমি যদি ইলেক্ট্ৰিক পটেনশিয়াল ক্যালকুলেট কৰো তেতিয়াহলে কিমান ওলায় তো আমি সেইখিনিলৈকে অলৰেডি ডিসকাস কৰা হৈ গ'ল এতিয়া নেক্সট আমাৰ টপিক আছে potential due to electric dipole যেনেকৈ আমি ইলেক্ট্ৰিক ফিল্ড উলিয়াইছিলো ইলেক্ট্ৰিক ডাইপোলৰ কাৰণে হেনেকে কি উলিয়াম ইলেক্ট্ৰিক পটেনশিয়াল উলিয়াম এতিয়া আমি অলৰেডি ডিসকাস কৰি আহিলো যে ইলেক্ট্ৰিক ডাইপোল কি হয় ইলেক্ট্ৰিক ডাইপোল হৈছে ইট ইজ আ সিস্টেম অফ চাৰ্জ কনসিস্টিং অফ টু চাৰ্জেস and separated by a certain distance তাৰ মানে কি ইয়াত দুটা চাৰ্জ থাকে এটা পজিটিভ এটা নেগেটিভ আৰু ইহঁতৰ মাজত এটা certain distance থাকে হেতুকে কোৱা হয় ইলেক্ট্ৰিক ডাইপোল মানে ইলেক্ট্ৰিক ডাইপোল বুলি কোৱা হয় আৰু ইলেক্ট্ৰিক ডাইপোলৰ আমি যেটো মানে মেইন আছিলে আমি তাৰ পৰা কি এক্সপ্ৰেছন পাইছিলো ইলেক্ট্ৰিক ডাইপোল মোমেন্ট আমি ক্যালকুলেট কৰিব পাৰো আৰু সেই ডাইপোল মোমেন্টৰ পৰা আমি যিবোৰ কিছুমান মলিকিউলছ থাকে তাৰ মলিকিউলছৰ বিভিন্ন ধৰণৰ প্ৰপাৰ্টি আমি ডিসকাস কৰিব পাৰো ইলেক্ট্ৰিক ডাইপোলৰ ফিজিক্যাল সিগনিফিকেন্স আৰু তাৰ মেইন যেটো ফৰ্মুলা আছিলে হেতু মই এতিয়া কৈ দিলো এতিয়া আমি কি কৰিব লাগিব যেটো ইলেক্ট্ৰিক পটেনশিয়ালৰ যেটো এক্সপ্ৰেছন হেতু আমি ইলেক্ট্ৰিক ডাইপোলৰ কাৰণে উলিয়াব লাগিব কাৰণ কিলে মই কৈছিলো যে ইলেক্ট্ৰিক পটেনশিয়ালটো কেতিয়া আহে ইলেক্ট্ৰিক পটেনশিয়ালটো কেতিয়া আহিব যেতিয়া এখন ইলেক্ট্ৰিক ফিল্ডৰ আন্ডাৰত আমি এটা বেলেগ চাৰ্জ সেইখন ইলেক্ট্ৰিক ফিল্ডৰ আন্ডাৰলে যেতিয়া আনিম তেতিয়াই তাত কি হয় ইলেক্ট্ৰিক পটেনশিয়ালৰ মানে সৃষ্টি হয় যেটো আমি ওয়ার্ক ডাউন কৰিব লাগে হেতু ইলেক্ট্ৰিক পটেনশিয়াল তাৰ মানে কি মানে এটো ৰিলেটেড ইলেক্ট্ৰিক ফিল্ডৰ লগত ইলেক্ট্ৰিক পটেনশিয়ালটো ৰিলেটেড হৈ আছে এতিয়া যেহেতু আমি জানো যে ইলেক্ট্ৰিক ডাইপোলত দুটা চাৰ্জ থাকে তো তেন্তে সেই সিস্টেমটোৰ কাৰণে আমি ইলেক্ট্ৰিক পটেনশিয়াল কিমান পাম হেতু আজি আমি ডিসকাস কৰিম এতিয়া ফাৰ্স্ট আমি কি লৈ লওঁ যে আমি এটা ইলেক্ট্ৰিক ডাইপোল লৈ লৈছো ইলেক্ট্ৰিক ডাইপোলৰ ইয়াত লৈ লৈছো -q আৰু ইয়াত +q আমি আগতে পাইছ আমি ইয়াৰ মাজৰ ডিসটেন্সটো হদাই কিমান লৈছো টুৱাইস a যেটো আমি ইলেক্ট্ৰিক ডাইপোলত যেতিয়া পঢ়িছিলো তেতিয়াও আমি ইয়াৰ মাজৰ ডিসটেন্সটো 2a লৈছিলো তে আৰু ইয়াৰ সেন্টাৰটো আমি কিমান লৈছো o যদি ইয়াত হোল ডিসটেন্স যদি 2a হয় তেন্তে o ৰ পৰা এটো q চাৰ্জলৈকে ডিসটেন্স হ'ব a আৰু ইয়াৰ ডিসটেন্সটো হ'ব a এটো এতিয়া আমি কি কৰিব লাগে এটা p পইণ্টত এটা পইণ্ট ইয়াতে p এটা লৈ লৈছো এই p পইণ্টত আমি ইলেক্ট্ৰিক পটেনশিয়াল ক্যালকুলেট কৰিব লাগিব আৰু সেই p পইণ্টৰ পৰা সেন্টাৰৰ পৰা p পইণ্টলৈকে ডিসটেন্স আমি কিমান লৈছো r লৈ লৈছো আৰু এটা কি যে আমি যিখন ইলেক্ট্ৰিক এই লাইনডাল লৈছো এই লাইনডালে যিডাল ইলেক্ট্ৰিক ডাইপোলৰ এক্সিস আছে এই এক্সিস ডালৰ লগত কিমান ডিগ্ৰী এংগল কৰি আছে থিটা ডিগ্ৰী এংগল কৰি আছে আমি হেতু লৈছো কন্ডিশন এতিয়া আমি কি কৰিব লাগে এই p পইণ্টত এই দুটা চাৰ্জৰ কাৰণে কি উলিয়াম ইলেক্ট্ৰিক পটেনশিয়াল উলিয়াম এতিয়া হে আগৰ আমি ইলেক্ট্ৰিক ফিল্ড কেনেকৈ ক্যালকুলেট কৰিছিলো ফাৰ্স্টে +q কাৰণে ইলেক্ট্ৰিক ফিল্ড উলিয়ালো দেন -q কাৰণে উলিয়ালো তাৰ পিছত কি কৰিছিলো দুটা আমি ভেক্টৰেলি সাম কৰিছিলো যেহেতু ইলেক্ট্ৰিক ফিল্ড ইজ এ ভেক্টৰ কোয়ান্টিটি সেই কাৰণে আমি তাক ডাইৰেক্টলি এড কৰা নাছিলো আমি ভেক্টৰ এডিশনৰ যেটো ফৰ্মুলা আছিল আমি হেতু ইউজ কৰিছিলো কিন্তু ইয়াত আমি কি কৰিম ইয়াত হৈছে পটেনশিয়াল হৈছে এটা স্কেলাৰ কোয়ান্টিটি ইয়াৰ জাস্ট এটা ম্যাগনিটিউড থাকে কোনো ডাইৰেকশন নাথাকে সেই কাৰণে আমি কি কৰিম ফাৰ্স্টে +q ৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড ইলেক্ট্ৰিক পটেনশিয়াল উলিয়ালম দেন -q ৰ কাৰণে ইলেক্ট্ৰিক পটেনশিয়াল উলিয়ালম তাৰ পিছত কি কৰিম দুইটা এলজেব্ৰিকলি প্লাস কৰি দিম মানে সিম্পলি প্লাস কৰি দিলে তাৰ গুটে এই যেটো সিস্টেম আহিব সেই সিস্টেমটো আমি ইলেক্ট্ৰিক পটেনশিয়ালটো ক্যালকুলেট কৰিব পাৰিম এতিয়া আমি কি কৰিম ফাৰ্স্ট +q ৰ কাৰণে ইলেক্ট্ৰিক পটেনশিয়ালটো উলিয়ালম তাৰ কাৰণে আমি কি কৰো আমি এইটো এনেকে লাইনটো জয়েন কৰি লৈছো আৰু ইয়াৰ পৰা ইয়ালৈকে ডিসটেন্সটো লৈ লৈছো r1 হেনেকে আমি এডালো জয়েন কৰি দিছো ইয়াৰ হেৰি হল -q ৰ পৰা p পইণ্টলৈকে ডিসটেন্স আমি কিমান লৈ লৈছো r2 লৈ লৈছো এতিয়া আমি কি কৰিম এই +q চাৰ্জৰ কাৰণে p পইণ্টত ইলেক্ট্ৰিক পটেনশিয়ালটো উলিয়ালম হেতু আমি v1 এ ডিনোট কৰো আমি যেহেতু পটেনশিয়ালৰ ফৰ্মুলাটো পাই আহিছিলো 1/4 পাই এপসাইলন নট q by r এটো আসলে ফৰ্মুলা এটো আমি আগৰ যেটো লেকচাৰ আছিল তাত ডিসকাস কৰিলো অলৰেডি
তেতিয়াহ'লে ইয়াত কি হ'ব ইয়াত ইহঁতৰ মাজৰ ডিষ্টেঞ্চটো কিমান লৈছোঁ r1 তেতিয়াহ'লে আমি কি লিখিব পাৰিম 1/4 পাই এপসাইলন নট q বাই r1 নেক্সট হেনেকে a মাইনাছ কিউৰ কাৰণে p পইণ্টত আমি ইলেক্ট্ৰিক পটেনচিয়েল ক্যালকুলেট কৰিম 1/4 পাই এপসাইলন নট আহিব এবাৰ ইয়াত কি হ'ব আমি যেহেতু মাইনাছ কিউ লৈছোঁ সেইকাৰণে ইয়াত আহিব মাইনাছ কিউ আৰু ইহঁতৰ মাজৰ ডিষ্টেঞ্চটো কিমান হৈছে r2 এতিয়া আমি টোটাল পটেনচিয়েল কি কৰিম v1 প্লাস v2 কৰি দিম যদি v1 প্লাস v2 কৰো মই একেলগে কমন লৈ লৈছো 1/4 পাই এপসাইলন নট q এই তিনটা কোৱান্টিটি কমন আহিব ইয়াৰ পৰা তেতিয়াহলে কি হ'ব q বাই 4 পাই এপসাইলন নট হ'ব আৰু 1 এটো ওলাব এতিয়া আমি a ভ্যালুটোৰ মান ওলালে আমাৰ যেটো টোটাল পটেনচিয়েল আছে হেতু আমি ক্যালকুলেট কৰিব পাৰিম এতিয়া আমি কি কৰিম ফাৰ্স্টে 1/r1 ৰ ভ্যালুটো উলিয়াম তাৰ পিছত 1/r2 ৰ ভ্যালুটো উলিয়াম 1/r1 ৰ যেটো ভ্যালু আছে তাৰ কাৰণে আমি r1 ৰ ভ্যালুটো ফাৰ্স্টে উলিয়াব লাগিব তাৰ কাৰণে আমি কি কৰো যে জিডাল OP আসলে OP লাইনত আমি কি কৰিছো এডাল পারপেন্ডিকুলার টানিছো আমি ইয়াৰ যদি ইয়াত আমি A আৰু B লৈ লৈছো ইয়াৰ পৰা এডাল পারপেন্ডিকুলার আমি ইয়াত টানি লৈছো আৰু ইয়াৰ নাম আমি ধৰি লৈছো B দিছো যেহেতু এডাল পারপেন্ডিকুলার তো এটো এংগল অটোমেটিক্যালি কি হ'ব 90 ডিগ্ৰী হৈ যাব 90 ডিগ্ৰী হ'ব এতিয়া আমি কি কৰিম তোমালকে ক্যালকুলেশনটো ভালকে মন কৰি যাবা নহলে বুজি নাপাবা এতিয়া আমি কি পালো এটো ভ্যালু আমি কিমান পালো 90 ডিগ্ৰী পালো এতিয়া যেহেতু এ ত্ৰিভুজটো যেটো এ বি পি এই ত্ৰিভুজটো কি হল এটা ৰাইট এংগল ট্ৰায়াঙ্গল হৈ গল তেতিয়াহলে আমি ইয়াত কি কৰিম পাইথাগোৰাছ থিওৰাম এপ্লাই কৰিম তেতিয়া কি লিখিব পাৰিম এ বি স্কয়াৰ প্লাস বিপি স্কয়াৰ ইজ ইকুৱেল টু এপি স্কয়াৰ তেতিয়া এপি স্কয়াৰৰ ভ্যালুটো কিমান আছে r1 আছে তো r1 টো হেতু পাইথাগোৰাছ থিওৰাম ইউজ কৰি মেলি আমি ক্যালকুলেট কৰিব পাৰিম এতিয়া তাৰ কাৰণে ফাৰ্স্টে আমাক কি লিখব এ বি ডালৰ ভ্যালু লাগিব এতিয়া এ বি ডালৰ ভ্যালু কেনেকে উলিয়াম আমি কি লৈ লওঁ এটো ট্ৰায়াঙ্গলৰ পৰা ফ্ৰম ট্ৰায়াঙ্গল AOB ট্ৰায়াঙ্গল AOB ৰ পৰা কি লিখিব পাৰিম যদি আমি sin থিটা ল যদি এটো আছে যেহেতু এডাল 90 ডিগ্ৰী তো এটো 90 ডিগ্ৰী হ'ব এটো 90 ডিগ্ৰী হ'ব আৰু মই তোমালোকক কৈছিলো যে জিডাল লাইনত সদায় দুটা এংগল থাকে সেই লাইনডাল সদায় কি হয় বেস হয় হেডাল লাইন সদায় বেস হয় তেতিয়াহলে ইয়াত আৰু এডাল হ'ব বেস ইয়াৰ বেস হলে যদি এডাল হয় তেতিয়াহলে আৰু এডালটো আমি পারপেন্ডিকুলার বুলি গম পাইছো এডাল পারপেন্ডিকুলার যেটো আমি এডাল পারপেন্ডিকুলার টানিছো তো এডাল অলরেডি পারপেন্ডিকুলার তেতিয়াহলে কি হ'ব আমি sin থিটা মানে কি জানো sin থিটা ইজ ইকুৱেল টু পারপেন্ডিকুলার বাই হাইপোটেনিয়াস তো AB ইকুৱেল টু আৰু ইয়াৰ হাইপোটেনিয়াস যদি এডাল পারপেন্ডিকুলার হয় এডাল বেস হয় তো এডাল অটোমেটিক্যালি কি হ'ব হাইপোটেনিয়াস হৈ যাব আৰু O A ডাল কি হ'ব হাইপোটেনিয়াস তেতিয়াহলে আমি ইয়াত কি হ'ব O A ভ্যালুটো কিমান আছে A আছে O A ভ্যালুটো A আছে তেতিয়াহলে O A টো ইয়াত যদি A বহাই দিও তেতিয়াহলে AB ৰ ভ্যালুটো কি আহিব A sin থিটা আহিব হেনেকে যদি আমি কি কৰো আমি কি কৰো OB ডালো ক্যালকুলেট কৰি লও এই জিডাল ইয়াত OB আছে হেডালো আমি ক্যালকুলেট কৰি লও তাহলে OB ডাল যদি ক্যালকুলেট কৰো কি হ'ব আমি cos থিটা লৈ লও OB কাৰণে OB কাৰণে cos থিটা ইজ ইকুৱেল টু কি আছিল বেস বাই হাইপোটেনিয়াস তো OB হৈছে ইয়াত বেস আৰু হাইপোটেনিয়াস হৈছে AO তেতিয়াহলে কি হ'ব OB ইকুৱেল টু A cos থিটা তেতিয়াহলে এটো আমি পাই গলো এতিয়া আমি কি কৰিম এই যেটো ট্ৰায়াঙ্গল আছে ABP হে ট্ৰায়াঙ্গলটো আমি কনসিডাৰ কৰো ফ্ৰম ট্ৰায়াঙ্গল ABP আমি কি লিখিব পাৰো AP স্কয়াৰ ইজ ইকুৱেল টু AP স্কয়াৰ ইজ ইকুৱেল টু আমি কি লিখিব পাৰো AB স্কয়াৰ প্লাস BP স্কয়াৰ AB স্কয়াৰ প্লাস BP স্কয়াৰ সিম্পল এটো পাইথাগোৰাছ থিওৰাম AP ৰ ভ্যালু কিমান আছে r1 স্কয়াৰ এতিয়া AB ৰ ভ্যালু আমি কিমান পালো AB ৰ ভ্যালু পালো আমি A স্কয়াৰ A sin থিটা পালো তো স্কয়াৰ কৰিলো A স্কয়াৰ sin থিটা হল তাৰ পিছত এটা BP টো চোৱা BP ৰ ভ্যালু আছে A ডখৰ আৰু আমি A ডখৰ ভ্যালু নাজানো আমি এই টোটাল ভ্যালুটো জানো R বুলি আৰু A ডখৰ ভ্যালু আমি কিমান পালো OB ভ্যালু আমি A cos থিটা উলিয়াই ললো তো তেতিয়াহলে A ডখৰ ভ্যালুটো কি হ'ব R minus A cos থিটা লিখিব পাৰিম আমি তোমালকে ছবিটো চালে বুজি পাবা তেতিয়াহলে আমি ইয়াত কি লিখিম BP স্কয়াৰৰ জাগাত R minus A
cos theta whole square আমি এটো লিখিম এতিয়া আমি এটো ভাঙি দিম সিম্পলি sin square theta whole a plus b whole square a minus b whole square আমি ভাঙি দিলো to whole twice a r cos theta এতিয়া আমি এতিয়া কি কৰিব পাৰিম যেটো a square এটো টার্মৰ পা a square টো আমি যদি কমন ললো তে কি হ'ব ইয়াত sin square theta cos square theta plus r square minus 2ar cos theta এটো হ'ব এতিয়া আমি জানো ট্ৰিগনোমেট্ৰি ফৰ্মুলা sin square plus cos square theta is equal to কিমান হয় 1 হয় তেতিয়াহলে আমি ইয়াত কি লিখিব পাৰিম এটো twice ar cos theta এতিয়া আমি এটো পালো এতিয়া আমি কি কৰিম এটো r1 আছিল তো r1 টো লিখি যাও এতিয়া আমি ইয়াৰ পৰা r স্কয়াৰ টো কমন লম এই কোৱান্টিটিৰ পৰা r স্কয়াৰ টো কমন ললে ইয়াত কি হ'ব ইজেটো ইয়াত r স্কয়াৰ নাই তো r স্কয়াৰ মই ডিভাইড কৰি দিলো তেতিয়া মই ব্ৰেকেট টো খুলিম r স্কয়াৰ লগত r স্কয়াৰ কেনসেল কৰি আলটিমেটলি a স্কয়াৰ থাকিব ইয়াত হ'ব 1 আৰু ইয়াত যদি মই কমন ললো তেতিয়াহলে কি কমন আহিব twice a by r কমন আহিব twice a by r কমন আহিব মই যদি r স্কয়াৰ টো ভিতৰত ইনটু কৰি দিও তেতিয়া r স্কয়াৰ r আৰু r স্কয়াৰ কেনসেল হ'ব তাবা ওপৰত কি থাকিব r থাকি যাব তেন্তে এটো আহিব এটো আহিলে এতিয়া আমি ইয়াত কি কৈছিলো যে এই যেটো আমি a আৰু r ৰ যেটো ডিসটেন্স ডাইপোলত আমি কি এটা কন্ডিশন পাইছিলো ইহত দুটাৰ মাজৰ যেটো ডিসটেন্স থাকে তাৰ ডিসটেন্সটো এই যেটো ডিসটেন্সত আমি ইলেক্ট্ৰিক ফিল্ড বা পটেনশিয়াল ক্যালকুলেট কৰিম এই r ৰ ভ্যালুটো a তকে বহুত ডাঙৰ হয় তাৰ মানে কি r ইজ ভেৰি ভেৰি গ্ৰেটাৰ দেন a আমি ইয়াত হেতু কন্ডিশন লৈছো তেতিয়াহলে r ইজ ভেৰি ভেৰি গ্ৰেটাৰ দেন যদি a হয় তেতিয়াহলে ইয়াত কি হ'ব আমি যেটো a টার্মটো থাকে হেতু নেগলেক্ট কৰিব পাৰিম কাৰণ কেলে যেহেতু আমি কি লৈছো যে r is very very greater than a এতিয়া r টো 8 কে বহুত ডাঙৰ r টো 8 কে অলৰেডি বহুত ডাঙৰ হৈছে তো a টো তাৰ মানে বহুত সৰু কোৱান্টিটি তেতিয়াহলে a আমি এটা জানো যে সৰু কোৱান্টিটি এটা যদি ডাঙৰ কোৱান্টিটিৰে ডিভাইড কৰো তেতিয়াহলে যেটো ৰিজাল্ট ওলাই হেতু বহুত সৰু ওলাব হেকাৰণে আমি কি কৰিব পাৰো এই কোৱান্টিটিটো আমি নেগলেক্ট কৰিব পাৰো হেকাৰণে মই এই কোৱান্টিটিটো নেগলেক্ট কৰি দিছো এতিয়া r1 স্কয়াৰ হল তে এই কোৱান্টিটিটো মই অলৰেডি নেগলেক্ট কৰি দিলো তাৰ পিছত কি হল এতিয়া 1 minus তো a টো আৰু এটো বাকি থাকি লাগে 2a by r cos theta এতিয়া আমি কি কৰিলো স্কয়াৰ ৰুট টো লৈ ললে কি হ'ব r এটো স্কয়াৰ গুছি যাব যেহেতু ইয়াৰ একো স্কয়াৰ নাই তেতিয়াহলে কি হ'ব ইয়াত 1 by 2 আহি যাব এটো হৈ গল তাপা আমি কি ল 1 by r1 ললো মানে মই উল্টাই দিছো বস্তুটো তে 1 by r হল এটো যদি মই উল্টাই দু 1 by কইদু তেতিয়া ইয়াত মাইনাস এটা আহি যাব 1 by 2 ar cos theta minus 1 by 2 এতিয়া আমি 1 by r1 equal to এটো ভ্যালু পাই গলো এতিয়া আমি এই কোয়ান্টিটি টো এটা থিওৰাম আছে বাইনোমিয়াল থিওৰাম বুলি হেতু তোমালোকৰ আছে মেথছত তোমালোকে পাবা আমি বাইনোমিয়াল থিওৰাম দি মেলি এই কোয়ান্টিটি টো আমি কি কৰিব পাৰিম এনেকে এক্সপান্ড কৰিব পাৰিম বাইনোমিয়াল থিওৰামৰ ফৰ্মুলা আছে যদি 1 minus বা 1 minus x to the power n হয় তেতিয়াহলে কি হয় 1 plus nx তাৰ পিছত n into n minus 1 factorial to x square এনেকে ইয়াৰ ফৰ্মুলাটো যায় তো এতিয়া আমি এটো ফৰ্মুলাতে আমি কি কৰিম এটো ভাগ কৰিম মানে এক্সপান্ড কৰিম তেতিয়া আমি কি হ'ব আমি যদি এক্সপান্ড কৰো এতিয়া যদি আমি এটো এক্সপান্ড কৰো তেতিয়া কি হ'ব ইয়াত 2 আছে ইয়াত কেনেকে হৈছিলে এতিয়া ইয়াত আছে -n আছে ইয়াত যদি -n থাকে সো মোৰ ফৰ্মুলাটো অলপমান লিখোতে খেলিমেলি হল 1 minus x to the power -n থাকে তেতিয়া হলে কি এনেকে আমি এক্সপান্ড কৰিব পাৰো 1 plus nx plus n into n minus 1 x square এনেকে যাব এতিয়া আমি ইয়াত কি কৰিম আপ টু অনলি ইমানটো লাগে এক্সপান্ড কৰিম কাৰণ কেলে ইয়াত
যেটো থাৰ্ড টাৰ্মৰ পৰা আছে হিয়াত এই ভ্যালুটো কি আছে x²। আমাৰ ইয়াত x এই ফৰ্মুলাটোৰ লগত যদি কম্পেয়াৰ কৰো তেতিয়া হলে ইয়াত x ৰ ভ্যালুটো কিমান হৈছে টুৱাইস a/r cos θ। এতিয়া টুৱাইস a/ ইয়াক যদি আমি স্কয়াৰ কৰি দিও তেতিয়া কি হ'ব 4a²/r² cos স্কয়াৰ θ হ'ব। এতিয়া আমি যেহেতু আগতে এটা কন্ডিশন লৈ আহিছো যে r is very very greater than a, হেতু কাৰণে আমি a²/r² টো আগতে আমি কি কৰিছিলো নেগলেক্ট কৰি আহিছিলো। এতিয়া সেই কাৰণে আমি ইয়াটো নেগলেক্ট কৰিব পাৰো কাৰণ কেলে r is very very greater than a। ইয়াত যদি আমি মই অলৰেডি কৈছো যে আমি যদি এটা ডাঙৰ কোৱান্টিটিৰে এটা সৰু কোৱান্টিটিক যদি ডিভাইড কৰো তেতিয়া তাৰ যেটো ৰিজাল্টেন্ট ওলাব হেতু বহুত সৰু ওলাই। হেতু কাৰণে আমি ইন কম্পেৰিজন কৰি মেলি আমি হেতু নেগলেক্ট কৰিব পাৰো। তেতিয়া হলে ইয়াতো আমি হেকে কৰিম ইয়াত কি কৰিম বাইনোমিয়েল এক্সপানশন কৰিম আৰু যিখিনি হায়াৰ পাৱাৰ আছে হায়াৰ পাৱাৰ অফ x হেখিনি নেগলেক্ট কৰিম। হায়াৰ পাৱাৰ মানে কি x স্কয়াৰ x³ x⁴ হেনেকে ইয়াত মই ডট ডট দিছো যে ইয়াত হেনেকে বহুত খিনি লৈকে যাব আপ টু লাষ্ট টাৰ্ম এটা আছে তোমালোকে হেখিনি পাবাগে। তো হেখিনি মানে হেনেকে এক্সপান্ড হৈ গৈ থাকিব। এতিয়া মই হেতু কাৰণে ইয়াত কি কৰিম আপ টু 2 টাৰ্মছ লৈকে এক্সপান্ড কৰিম মানে x⁴ লৈকে মই এক্সপান্ড কৰিম। তেতিয়া হলে কি হ'ব ইয়াত -½ আছে ইয়াত যেনেকে -n টো ইয়াৰ এটো x টোৰ লগত ইনটু হৈ গৈছিলে তেনেকে ইয়াতো কি হ'ব প্লাস হ'ব ½ টুৱাইস a/r cos θ। তো এটো কেনসেল গ'ল কি হ'ব 1 প্লাস cos θ। তো এটো আমি কি পালো r1 ৰ মানে 1/r1 ৰ ভ্যালুটো পাই গলো। নেক্সট আমি এতিয়া কি কৰিব লাগিব এতিয়া আমি এই r1 ৰ ভ্যালুটো পাই গলো। তেতিয়া আমাক এই কোৱান্টিটি মতে 1/r1 ৰ ভ্যালুটো পাই গলো। এতিয়া আমাক এটো লাগিব 1/r2 ৰ ভ্যালুটো লাগিব। 1/r2 ভ্যালুৰ কাৰণে আমি কি ক্যালকুলেট কৰিব লাগিব r2 ক্যালকুলেট কৰিব লাগিব। এতিয়া আমি ইয়াতো হে একে আগৰ নিচিনা কি কৰিম এডাল কি টানিম এনেকে আমি আগবঢ়াই দিছো ইয়াতে এডাল কি টানি লম এটো বি পইণ্ট দিলো ন এটো সি দিলো আৰু ইয়াত কি দিলো এটো ডি দিলো। তাৰ মানে কি আমি সি ডি এডাল পাৰপেন্ডিকুলাৰ কিহত টানি লম OP টানি লম। OP ডাল মই এনেকে বহাই দিছো পিছফালে বহাই দি মেলি ইয়াত এডাল পাৰপেন্ডিকুলাৰ টানিছো। তোমালোকে আগতে জিওমেট্ৰি পঢ়োতে গম পাইছো আমি কেলে এনেকে বহাই দিও আৰু তাৰ পিছত আমি কি কৰো যিডাল পাৰপেন্ডিকুলাৰ আছে সেই পাৰপেন্ডিকুলাৰ ডাল টানো। এতিয়া যেহেতু ইয়াত পাৰপেন্ডিকুলাৰ টানিলো তো এটো ভ্যালু কি হৈ গল 90 ডিগ্ৰী হৈ গল। এতিয়া আমি যেহেতু এটো এংগল থিটা পালো তেতিয়া হলে আমি কি লিখিব পাৰিম এটো এংগুলৰ ভ্যালু থিটা লিখিব পাৰিম। এবোৰ এংগুলৰ যেটো প্ৰপাৰ্টি হেবিলাকৰ পৰা আমি লিখিব পাৰিম এটো এংগুলৰ থিটা হৈ গল। এতিয়া আমি তাৰ আগৰ নিচিনাকে cos θ আৰু sin θ আমি উলিয়াই লম। cos θ sin θ উলিয়াই লৈ মেলি আমি কিমান পাম যদি হেতু কাৰণে উলিয়াই লম তেতিয়া হলে আমি sin θ ভ্যালুটো হে আকৌ আগৰ নিচিনাকে sin θ মানে কি হয় পাৰপেন্ডিকুলাৰ বা হাইপোটেনিয়াস আৰু cos θ = বেস বাই হাইপোটেনিয়াস। হেতু ফৰ্মুলা ইউজ কৰি মেলি ক্যালকুলেশনটো কৰি লব পাৰিম। তোমালোকে এক্সামত সিমিলাৰলি বুলি কয় সিমিলাৰলি ইমানখিনলৈকে লিখি মেলি তাৰ পিছত সিধা মানে 1/r2 = ইয়াত অকল কি আহিব এটা মাইনাস আহিব। যেতিয়া r2 ভ্যালুটো তোমালোকে ক্যালকুলেট কৰিবা তেতিয়া ইয়াত ভ্যালুটো 1 - a cos θ by r আহিব। তেতিয়া আমি তাৰমানে তোমালোকে সিমিলাৰলি বুলি কয় হেতু লিখিব পাৰা নহলে গুটে ক্যালকুলেশনটো কৰি দিব পাৰা। যদি তোমালোকৰ গুটে ক্যালকুলেশনটো কৰিবলৈ অলপ মানে দিগদাৰ হয় যদি পাহৰি যোৱা যথেষ্ট দীঘল হয় যেহেতু তেতিয়ালৈকে তোমালোকে কি কৰিবা সিমিলাৰলি ড্ৰ CD perpendicular on OP বুলি লিখি sin θ আৰু cos θ ভ্যালুটো উলিয়াই তাৰপা ডাইৰেক্টলি 1/r2 = after calculation বুলি লিখি তোমালোকে এটো কৰি দিব পাৰা। তো হেতু কাৰণে মই ইয়াত ক্যালকুলেশনটো কৰি দিয়া নাই তোমালোকে ক্যালকুলেশনটো নিজে কৰিবলৈ চাবা। মই ডাইৰেক্ট ফাইনাল ৰিজাল্টটো লিখাই দিম। এতিয়া আমি কি পালো 1/r1 আৰু 1/r2 ভ্যালুটো আমি অলৰেডি পাই গলো সেই কাৰণে মই ইয়াত লিখি লম 1/r1 ৰ ভ্যালুটো কিমান পালো আমি 1/r1 + a cos θ by r এটো পালো আৰু ক্যালকুলেট কৰি এটো ভ্যালুটো কিমান পাম 1 - তোমালোকে নিজে উলিয়াব পাৰা দে মানে একদম এজ ইট ইজ আগৰ যেটো প্ৰসেস আছিল সেই ভাগে তোমালোকে কৰিব লাগিব।
এতিয়া আমি এইটো পালো তাৰ পিছত এতিয়া কি কৰিব লাগে আমি যেটো এতিয়া টোটাল পটেনশিয়ালটো উলিওৱাৰ কথা আছিল তাত আমি কি পাইছো 1/4 পাই এপসাইলন নট মানে কিউ আছিল 1/r1 1/r1 minus 1/r2 এটো আছিল এতিয়া আমি ইয়াত 1/r1 আৰু 1/r2 ভ্যালুটো ইয়াত পুট কৰি দিম এতিয়া 1/r2 কমন আহি যাব তেতিয়া হলে আমি ইয়াত কি লিখিব পাৰো q/4 পাই এপসাইলন নট r লিখিব পাৰো আৰু ইয়াত মই ভ্যালুটো বহাই দিও এতিয়া cos theta মাইনাস যেহেতু আছে এটো কাৰণে -1 হ'ব আৰু এই মাইনাসে মাইনাসে এটো প্লাস হৈ যাব cos theta by r তা -1 + 1 কেনসেল গল তাহলে q 4 pi epsilon not r কি হ'ব এটো যদি মই এলসিএম লৈ ল টুৱাইস a cos theta এটো লাভ এটো যদি মই যেটো হেৰি আছে ব্র্যাকেটটো খুলি দু তেতিয়া হলে ইয়াত কি আহিব q into 2a cos theta 4 pi r r স্কয়ার হৈ যাব ন r স্কয়ার হৈ যাব এতিয়া আমি ইয়াৰ ভ্যালুটো কি লিখিব পাৰো আমি আগতেও ডাইপোল মোমেন্ট ইলেক্ট্ৰিক ডাইপোল মোমেন্টত পাই আহিছো তো ফৰ্মুলা p = তো ইয়াত আমি কি লিখিব পাৰো p cos theta 4 by epsilon not r square তো এটোৱে হ'ব ইলেক্ট্ৰিক যেটো ডাইপোলৰ কাৰণে যেটো পটেনশিয়ালৰ ফৰ্মুলা হেতু হ'ব এটো v = p cos theta 4 by epsilon not r square এতিয়া আমি এটা দুটা কন্ডিশন লব পাৰো এতিয়া আমি ইয়াত কি পালো যে যেটো পটেনশিয়াল আছিল পটেনশিয়ালটো ইলেক্ট্ৰিক ডাইপোল মোমেন্টৰ ওপৰত ডিপেন্ড কৰিব আৰু পইণ্টৰ পৰা যেটো ডিসটেন্স আছে হেতুৰ ওপৰত ডিপেন্ড কৰিব এতিয়া আমি দুটা কেস লও আমি কেস যদি দুটা লও কি ফার্স্ট কেস টু কি আছে আমি থিটা ইকুয়াল টু যদি কি লও 0 ডিগ্ৰী যদি লও ফার্স্ট কেস টু থিটা ইকুয়াল টু যদি 0 লও তেতিয়া হলে cos থিটা cos 0 ভ্যালু cos 0 ডিগ্ৰী ভ্যালু কিমান হয় 1 তেতিয়া হলে ইয়াত v ভ্যালুটো কি হ'ব p/4 পাই এপসাইলন নট r স্কয়ার এটো আহিব এতিয়া আমি আগত যেটো ফিগাৰ আছিল হে ফিগাৰটোত কি আছিল যেডাল ডাইপোল এডালে যেডাল আমি লাইন লৈছিলো যেটো পয়েন্টত ইলেক্ট্ৰিক পটেনশিয়াল ক্যালকুলেট কৰিব লাগে তাৰ যেটো পয়েন্ট লৈছিলো তাত আমি যেডাল লাইন আমি ইয়াৰ সেন্টাৰৰ পৰা আনিছিলো তাৰ লগত এক্সিস ডালে থিটা ডিগ্ৰী এংগল কৰিছে তো আমি থিটাটো কি লৈছো 0 লৈছো তাৰ মানে কি হ'ব এই থিটা এংগলটো 0 ল তাৰ মানে কি বুজাই আছে ইহত দুটাৰ মাজত একো এংগল নাই তাৰ মানে কি বুজাব এই p যেটো পয়েন্টত আমি ইলেক্ট্ৰিক পটেনশিয়াল ক্যালকুলেট কৰিছো হেতু পয়েন্ট আছে এফালে যদি এফালে ল তেতিয়া হলে যেডাল ইহতৰ মাজৰ ডিসটেন্সৰ আমি লাইন লৈছো হেডালো এফালে হ'ব আৰু যেডাল এক্সিস আছে হেডালৰ ডাইৰেকশনটো মানে হেডালো এফালে হ'ব তেতিয়া ইহতৰ মাজৰ এংগলটো কি হয় 0 ডিগ্ৰী হ'ব তাৰ মানে কি বুজাইছে এটো হ'ব তাৰ এক্সিয়েল পয়েন্টত এটা ডাইপোলৰ এক্সিয়েল পয়েন্টত ইলেক্ট্ৰিক পটেনশিয়াল নেক্সট আমি কি লও যদি থিটা ইকুয়াল টু কি লও 90 ডিগ্ৰী লৈ লও এট cos থিটা ভ্যালু 90 ডিগ্ৰী ভৰাইলে cos 90 ইকুয়াল টু কি হয় cos 90 equal to 0 তো আলটিমেটলি এটো 0 হৈ যাব আৰু 90 মানে কি বুজাইছে এই যেটো থিটা আছে হেতু মানে 90 ডিগ্ৰী তাৰ মানে কি হ'ব এডাল কমপ্লিট ৰাইট এংগল ট্ৰায়াঙ্গল হ'ব 90 ডিগ্ৰী তো আমি যদি এই যেডাল এক্সিস অফ ডাইপোল আছে তাৰ পারপেন্ডিকুলাৰলি এটা পয়েন্টত যদি ইলেক্ট্ৰিক পটেনশিয়াল ক্যালকুলেট কৰো তেতিয়া হলে কি ওলাব তাৰ পটেনশিয়ালটো 0 ওলাব আমি হেতু এতিয়া ক্যালকুলেট কৰিলো তোমালকে এটো কবলে গলে উলিয়াবও পাৰা নিজে আমি ফার্স্টে p প্লাস q কাৰণে আৰু মাইনাস q কাৰণে ইলেক্ট্ৰিক পটেনশিয়াল উলিয়াই দুটা প্লাস কৰি দিম এতিয়া আমি ইয়াৰ ভ্যালুটো কিমান লৈছো a এটো r তো ইয়াৰ ডিসটেন্সটো আমি পাইথাগোৰাছৰ পৰা এনেকে উলিয়াব পাৰো নেক্সট হেনেকে ইয়াৰ আৰু একে হ'ব যেহেতু r ডিসটেন্স আৰু এটো a ডিসটেন্স তো কি হ'ব অটোমেটিক্যালি আমি কি পাইছিলো প্লাস q কাৰণে 1/4 পাই এপসাইলন নট q বাই এটো পাইছিলো এটো ফৰ প্লাস q আৰু মাইনাস q কাৰণে আমি ইয়াত কি লিখিছিলো মাইনাস তো এটো যদি আমি প্লাস কৰি দু v1 v1 + v2 কৰি দু তো আলটিমেটলি এটো মাইনাস এটো লিখি তো আলটিমেটলি 0 হৈ যায় তো এটো প্ৰুফও কৰিব পাৰিম তাৰ মানে ইয়াত কি বুজাইছে যদি আমি
ইকুৱেটৰিয়েল প্লেনত যদি আমি এটা পইণ্ট লওঁ তেতিয়াহ'লে কি হ'ব তাত ইলেক্ট্ৰিক পটেঞ্চিয়েলটো 0 হ'ব এইখিনি আছিলে ডাইপোলৰ কাৰণে এক্সপ্ৰেছন যদি তোমালোকে কিবা বুজি নাই পোৱা তেতিয়াহ'লে মোক সুধিবা মই আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ থেংক ইউ ছ' মাছ